বিপিএফ তাৰপিছত বিজেপি ইহঁতে জইনিং প্ৰগ্ৰাম কৰি আছে ৰাইজৰ চাৰি কেনেকৈ পাইছে ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা মই কোনো দলৰ নাম নলওঁ ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ পৰা স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি আমাৰ UPPL দলত প্ৰতিদিনে শ মানুহ যোগদান কৰি আছে মাত্ৰ ফগ্ৰেগাম সমষ্টিতে নহয় গোটেই BTCৰ 40টা সমষ্টিতে শ মানুহ বিভিন্ন ৰাজনৈতিক দলৰ পৰা আহি আমাৰ UPPL দলত যোগদান কৰি আমাৰ প্ৰমোদ বড়ো সাহেবৰ ৰাজনৈতিকভাৱে শক্তিশালী কৰি মাত্ৰ UPPL দলৰ চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত এইবাৰ স্বতঃস্ফূৰ্তভাৱে বড়োলেণ্ডৰ ৰাইজে এইবাৰ সহযোগিতা কৰিব বুলি ইতিমধ্যে এটা হাৱা আৰু বতাহ উঠিছে ফগ্ৰেগাম সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ মানে ভাবি কেন্দ্ৰীয়বিলাকে বিভিন্ন কাম কৰি আছে ৰাইজৰ বিভিন্ন ৰাস্তা ঘাটৰ কাম কৰি আছে এই ক্ষেত্ৰত কি ক'ব এনেকুৱা লবিকেন্দ্ৰিক আমি ৰাজনীতি নকৰোঁ লোভ দেখাই আমি ৰাইজৰ পৰা আমি ভোট নলওঁ ৰাইজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে বিভিন্ন সমস্যাৰ ভিতৰত বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজ এইবাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত বা অসমৰ ভিতৰত যেনেকৈ বিভিন্ন ধৰণৰ সংকট ভুগি আছে সেই সংকটত আজি আমি বিশেষকৈ সংখ্যালঘু ৰাইজেই হওক বঙালী সম্প্ৰদায়ৰ ৰাইজেই হওক বা ৰাজবংশী সম্প্ৰদায়ৰ ৰাইজেই হওক সকলোৱে আগন্তুক দিন এই বিভিন্ন সংকটৰ পৰা মুক্ত পাবলৈ একমাত্ৰ শান্তিৰ পৰিৱেশ সৃষ্টি কৰা শান্তিৰ বাতাবৰণ সৃষ্টি কৰা সকলো জাতি জনগোষ্ঠীৰ মাজত ঐক্য আৰু ভাতৃত্বটো ঘূৰাই আনি অবৰ আৰু বড়োৰ যিটো সৃষ্টি হৈছিল এই অবৰ আৰু বড়োৰ যিটো সৃষ্টিৰ যিটো পৰিত্ৰাণ কৰি একমাত্ৰ বড়োলেণ্ডৰ বাসিন্দা হিচাপে সকলোকে আঁকোৱালি লৈ UPPL ৰাজনৈতিক দল আৰু প্ৰমোদ বড়ো সাহেবে যি নেতৃত্ব দিছে সেই নেতৃত্বৰ প্ৰতি সকলোৱে আগবাঢ়ি আহিছে